প্ৰিয় দৰ্শক, এই মুহূৰ্তত এক প্ৰকাৰ আমি এটা বিগ ব্ৰেকিং নিউজ আপোনালোকক দিব বিচাৰিছোঁ। কোনো তথ্য নোহোৱাকৈ নহয়, কিছু তথ্য প্ৰমাণেৰে আপোনালোকৰ বাবে আমি লৈ আহিছোঁ কিছু খবৰ। সামাজিক মাধ্যমত এইকেইদিন কিছু কথা ওলাই আছিল। বহুতে উৰা বাতৰি বুলি কৈছে, কিছুমানে কল্পকাহিনী বুলি কৈছে, কিছুমানে সঁচা হ'ব পাৰে বুলিও কৈছিল। বিভিন্ন ধৰণৰ কথা ওলাই আছিল। কিন্তু এই মুহূৰ্তত আপোনালোকৰ বাবে আমি যিখিনি তথ্য লৈ আহিছোঁ সম্পূৰ্ণ তথ্যভিত্তিক। জুবিন গাৰ্গৰ যিগৰাকী মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, মূলতঃ এই সিদ্ধাৰ্থ শৰ্মাক লৈ এই প্ৰথমতেই জাষ্টিছ ফৰ জুবিন এই অনুষ্ঠানটোত কিছু কথা আমি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। জুবিন গাৰ্গক ব্যৱহাৰ কৰি নামে বেনামে সম্পত্তিৰ সঁচাকৈ মালিক হৈছিল নেকি সিদ্ধাৰ্থ শৰ্মা? পলাতক সিদ্ধাৰ্থৰ সম্পত্তিৰ পাহাৰৰ তথ্য এই মুহূৰ্তত আমাৰ হাতত। বিগত এটা বছৰত, মই আকৌ কৈছোঁ, বিগত এটা বছৰত কেনেকৈ কৰোণাৰে ধন চপাইছিল সিদ্ধাৰ্থ শৰ্মাই, আজি আমি সেইখিনি তথ্য ফাদিল কৰিব বিচাৰিছোঁ। সিদ্ধাৰ্থ শৰ্মাৰ তথ্য, সম্পত্তিৰ তথ্য এই মুহূৰ্তত আমাৰ হাতত। প্ৰথম কথা হ'ল, মই 4টা তথ্য আপোনালোকৰ আগত অৱগত কৰিম। 1, মিউজিক মেনেজমেণ্ট সিদ্ধাৰ্থ শৰ্মাই আৰম্ভ কৰিছিল। ঠিকনা হাউচ নম্বৰ 12, অসম আৰ্হিৰ এটা ঘৰ, জোনাৰেংগী পথ, উপপথ, বাইলেন নম্বৰ 8। পুনৰ কৈছোঁ, মিউজিক মেনেজমেণ্ট নামেৰে এটা প্ৰতিষ্ঠান খুলিছিল সিদ্ধাৰ্থ শৰ্মাই। হাউচ নম্বৰ 12, অসম আৰ্হিৰ ঘৰ, আছাম টাইপ হাউচ, জোনাৰেংগী পথ, উপপথ 8। এই ঘৰটোতেই মিউজিক মেনেজমেণ্ট নামেৰে এটা সংস্থা, এটা প্ৰতিষ্ঠান খুলিছিল সিদ্ধাৰ্থ শৰ্মাই। 2, হোটেল ৰয়েল হেৰিটেজ, ঠিকনা আহোম গাঁও, বেতকুচি, মালিকী স্বত্ব 3 গৰাকী ব্যক্তিৰ নাম। আজি দিনৰ ভাগত যেতিয়া এই হোটেলখনক লৈ আমি কি সঁচা কি মিছা জানিবৰ কাৰণে সাংবাদিকক প্ৰেৰণ কৰিছিলোঁ, এই হোটেলখনৰ কৰ্মৰত যিসকল বিষয়া আছিল তেওঁলোকে গোকাত মিছা মাতিছিল। তেওঁলোকে কৈছিল যে এই হোটেলখন সিদ্ধাৰ্থ শৰ্মাৰ নহয়, তেওঁ মাৰ্কেটিং চাই। কিন্তু আচল সত্যটো আমাৰ হাতলৈ আহিছে এই মুহূৰ্তত। এই হোটেলখন 3 গৰাকী ব্যক্তিৰ নামত আছে, বিকাশ আগৰৱাল, প্ৰতীক খৈতান আৰু 3 নম্বৰজন হৈছে সিদ্ধাৰ্থ শৰ্মা। মই পুনৰ কৈছোঁ, হোটেল ৰয়েল হেৰিটেজ, যিখন গুৱাহাটী মহানগৰীৰ আহোম গাঁৱত আছে, বেতকুচিত, আৰু তাৰ মালিকী স্বত্ব আছে 3জন ব্যক্তিৰ নামত। এগৰাকী হৈছে বিকাশ আগৰৱাল, দ্বিতীয়গৰাকী ব্যক্তি হৈছে প্ৰতীক খৈতান আৰু তৃতীয়গৰাকী ব্যক্তি হৈছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। 3 নম্বৰ, জুবিন গাৰ্গ মিউজিক LLP, আন এটা প্ৰতিষ্ঠান, গ্ৰাউণ্ড ফ্ল'ৰ, হাউচ নম্বৰ 233, ৰামচাহিল, জয়পুৰ, খাৰঘালি, মালিকী স্বত্ব আছে 3জন ব্যক্তিৰ নামত। পুনৰ কৈছোঁ, জুবিন গাৰ্গ মিউজিক LLP, গ্ৰাউণ্ড ফ্ল'ৰ, হাউচ নম্বৰ 233, ৰামচাহিল, জয়পুৰ, খাৰগুলি, মালিকী স্বত্ব আছে 3জন ব্যক্তিৰ নামত। 1, সিদ্ধাৰ্থ শৰ্মা, 2, তাৰচেম মিত্তাল আৰু 3, জুবিন গাৰ্গ। 3 নম্বৰ, এই গোটেই সম্পত্তিটো যিটো জুবিন গাৰ্গ মিউজিক LLP বুলি তেওঁলোকে গঠন কৰিছিল, অকল জুবিন গাৰ্গৰ নহয়, 3জন ব্যক্তিৰ মালিকী স্বত্ব আছে। পাৰ্টনাৰ হিচাপে ইয়াত দেখুওৱা হৈছে সিদ্ধাৰ্থ শৰ্মাক। তাৰচেম মিত্তাল আছে, জুবিন গাৰ্গ আছে আৰু সিদ্ধাৰ্থ শৰ্মা আছে। আৰু 4, মহাবীৰ একুৱা, ডাক নম্বৰ 40, IGC উপপথ 10, ছয়গাঁও, কামৰূপ, মালিকী স্বত্ব আছে 2জন ব্যক্তিৰ নামত। পুনৰ কৈছোঁ, এটা বটলিং প্লেনৰ কথা এইকেইদিন ওলাই আছিল আৰু অৱশেষত এইটো কাগজে পত্ৰই আমি উদ্ধাৰ কৰিছোঁ। মালিকী স্বত্ব আছে 2জন ব্যক্তিৰ নামত, চেতন ধীৰাচাৰিয়া, 2, সিদ্ধাৰ্থ শৰ্মা। যিগৰাকী জুবিন গাৰ্গৰ মেনেজাৰ লৈ সা সম্পত্তিৰ কথা এইকেইদিন ব্যাপক ৰূপত চৰ্চা হৈছিল আৰু অৱশেষত সিদ্ধাৰ্থ শৰ্মাৰ এই সকলোখিনি তথ্য আমাৰ হাতলৈ আহিছে। মই হোটেল ৰয়েল হেৰিটেজৰ কথা যিখিনি আপোনালোকৰ আগত মই কৈছিলোঁ, যে আহোম গাঁও বেতকুচিৰ মালিকী স্বত্ব থকা হোটেলখনৰ সন্দৰ্ভত যিখিনি এইকেইদিন খা খবৰ ওলাইছিল, কি সঁচা কি মিছা আমি জানিবৰ কাৰণে আজি পুৱাৰ ভাগত যেতিয়া হোটেলখনলৈ আমাৰ সাংবাদিকক প্ৰেৰণ কৰিছিলোঁ, তেওঁলোকে গোকাত মিছা কথা কৈছিল। আমি এখন প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ, যিখন প্ৰতিবেদনত ইতিমধ্যেই সেই হোটেলখনৰ যিসকল কৰ্মচাৰী, যিসকল মেনেজাৰ, তেওঁলোকে আজি কৈছিল যে হোটেলখন কেতিয়াও সিদ্ধাৰ্থ শৰ্মাৰ নহয় বা সিদ্ধাৰ্থ শৰ্মাৰ কোনো তাত ভাগ নাই, তেওঁ অকল মাৰ্কেটিং চাই, এডভাৰটাইজ চাই, তেওঁ মালিকী স্বত্ব তাত নাছিল বুলি কৈছিল। আজিৰ দিনটোত কোৱা কথা এয়া।
কিন্তু এই মুহূৰ্তত যিখিনি মই কাগজ পত্ৰ সংগ্ৰহ কৰিছোঁ আপোনালোকৰ আগত মই দেখুৱাব পাৰোঁ এটা কথাও মুখেৰে কোৱা নাই, এটা শব্দ বাক্যও এনেই কোৱা নাই। এই যিখিনি কথা কৈছোঁ আপোনালোকৰ আগত এয়া সম্পূৰ্ণৰূপে তথ্য প্ৰমাণ লৈহে আমি সদৰি কৰিছোঁ। কিয় কৈছোঁ? এই যে হোটেলখন তিনিজন ব্যক্তিৰ নামত যে আছে, মালিকী স্বত্ব কাৰ কাৰ নামত আছে? বিকাশ আগৰৱাল, প্ৰতীক খৈতান আৰু সিদ্ধাৰ্থ শৰ্মা। 13 ছেপ্টেম্বৰ 2025 মালিকী স্বত্ব লৈছে সিদ্ধাৰ্থ শৰ্মাই। পুনৰ কৈছোঁ 13 ছেপ্টেম্বৰত ইয়াৰ মালিকী স্বত্ব লৈছে। এই তিনিজন ব্যক্তিয়ে এই হোটেলখন হয়তো লিজত লৈছে আৰু ইয়াৰ মালিকী স্বত্ব অন্যতম ব্যক্তি হৈছে এই সিদ্ধাৰ্থ শৰ্মা। হোটেলখনত বাৰ ৰেষ্টুৰেণ্টৰ ব্যৱসায় কৰিব পাৰিব বুলিও চুক্তিত উল্লেখ আছে। এইখন সেইখন চুক্তিপত্ৰ আপোনালোকে চাওক, 13/9/2024 এই তিনিগৰাকী ব্যক্তিৰ নাম নটাৰী কৰিছে তেওঁলোকে। চাওক, এই তিনিজন ব্যক্তিৰ নাম স্পষ্টকৈ ইয়াত উল্লেখ আছে। যি তিনিজন ব্যক্তিয়ে এই হোটেলখন লিজত লৈছিল সকলো টকাৰ পৰিমাণ ইয়াত লিখা আছে, কাৰ কিমান শতাংশ থাকিব উল্লেখ আছে। বিকাশ আগৰৱালাৰ 50%, এই হোটেলখনত তিনিজন ব্যক্তিৰ নামত। মই পুনৰ কৈছোঁ, বিকাশ আগৰৱালাৰ 50% আৰু প্ৰতীক খৈতান আৰু সিদ্ধাৰ্থ শৰ্মাৰ 25%, অৰ্থাৎ 25%কৈ এই দুজন ব্যক্তিৰ ইয়াত অংশীদাৰিত্ব। সিদ্ধাৰ্থ শৰ্মা 3 নম্বৰত আছে, প্ৰতীক খৈতান 2 নম্বৰত আছে আৰু বিকাশ আগৰৱালাৰ নাম 1 নম্বৰত আছে। তেওঁলোকে যিখন এফিডেভিট কৰিছে এই এফিডেভিটত সকলোবিলাক তথ্য উল্লেখ আছে। কিন্তু আজি দিনৰ ভাগত এই হোটেলখনৰ মালিকী স্বত্বৰ কথা সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছিল হোটেলখনৰ কৰ্মচাৰীয়ে। পুনৰ কৈছোঁ, 13 ছেপ্টেম্বৰ যোৱা বছৰ 2024 চনৰ 13 ছেপ্টেম্বৰত 13/9/2024 এওঁলোকে মালিকী স্বত্ব লৈছে। এই হোটেলখন যিটো বিল্ডিং, এই বিল্ডিংটো হয়তো এজন কুলদীপ সিং নামৰ ব্যক্তিৰ নামত আছে। কাৰণ যিখন ইলেক্ট্ৰিচিটিৰ বিল আপোনালোকে চাওক, 2,87,709 টকা তেওঁলোকে 2024 চনত 29 জুলাইত বিল পৰিশোধ কৰিছে। ডিউ ডেট 29 জুলাই 2024, বিল নাম্বাৰ 90015439 আৰু বিল এমাউণ্ট 2,87,709 টকা। কনজিউমাৰ নেম শ্ৰী কুলদীপ সিং, অৰ্থাৎ এই কুলদীপ সিঙৰ পত্নীৰ এই হোটেলখন আছিল আৰু এই পত্নীগৰাকীৰ পৰাই আচলতে এই তিনিজন ব্যক্তিয়ে এই হোটেলখন লিজত লৈছে। যিটো কথা আজি দিনৰ ভাগত হোটেলখনৰ কৰ্মচাৰীসকলে যেতিয়া আমি তেওঁলোকৰ সুধিছিলোঁগৈ যে হোটেলখন সঁচাকৈ কাৰ, তেওঁলোকে এগৰাকী বেলেগ মালিকৰ নাম কৈছিল। কিন্তু আজিৰ দিনত সেই মালিকৰ এই হোটেল নহয়, তেওঁলোকে হোটেলখন লিজত দিছে ডিম্পল কৌৰৰ নামত। তেওঁলোকে আজি এখন জাননী প্ৰেৰণ কৰিছিল সন্মুখৰ ভাগত। গোটেই তেওঁলোকে জাননী প্ৰেৰণ কৰি পেলাই এইটো বুজাইছিল যে এই হোটেলখনৰ প্ৰকৃত মালিক ডিম্পল কৌৰ, কিন্তু ডিম্পল কৌৰে আচলতে এই হোটেলখন লিজত দিছে। যোৱা বছৰে তিনিগৰাকী ব্যক্তিয়ে লিজত লৈছে। সম্পূৰ্ণৰূপে এইখিনি কাগজ পত্ৰ আমাৰ হাতত যিহেতু আহি পৰিছে, গোকাত মিছা কথা কৈছিল। এতিয়া প্ৰশ্ন হৈছে, যদি জুবিন গাৰ্গৰ সঁচাকৈ নিজৰ একাউণ্টত 10,000 টকা আছে, তেনেহ'লে 25% শ্বেয়াৰ থকা সিদ্ধাৰ্থ শৰ্মাই এই হোটেলখন কেনেকৈ লিজত ল'ব পাৰিলে? 23/9/2024 এই হোটেলখন লিজত লৈছে। মই এই মুহূৰ্তত হিমাংকৰ বৰ্মন আছে এই হোটেলখনৰ সন্মুখত। মই হিমাংকৰ কাষলৈ পোনে পোনে যাব বিচাৰিছোঁ। হিমাংকৰ, তুমি যদি মোৰ কথা শুনি আছা, দিনৰ ভাগত এই হোটেলখনৰ প্ৰকৃততে গৰাকী কোন? এই হোটেলখনৰ লগত সিদ্ধাৰ্থ শৰ্মাৰ আচল সম্পৰ্ক কি? আমি জানিব বিচাৰিছিলোঁ আৰু তেওঁলোকে কৈছিল যে সিদ্ধাৰ্থ শৰ্মাৰ ইয়াত কোনো শ্বেয়াৰ নাই, তেওঁ অকল মাৰ্কেটিং চাই, এডভাৰটাইজ চাই, এনেকুৱা ধৰণৰ কথা কৈছিল। কিন্তু এতিয়া কাগজে পত্ৰই সকলোবিলাক তেওঁলোকৰ কথা গোকাত মিছা বুলি প্ৰমাণ হৈছে। তুমি কাৰোবাক লগ পাইছা নেকি যে তিনিজন ব্যক্তিৰ নামত এই হোটেলখন আছে, তেওঁলোকে লিজত লৈছে? দিনৰ ভাগত তেওঁলোকে মিছা কথা কৈছিল। মই কোনো মিছা কথা কোৱা নাই। এতিয়া এই কাগজ পত্ৰ লৈ পেলাই কৈছোঁ, কোৰ্ট এফিডেভিট মই দেখুৱাই দিছোঁ, কাৰ নামত তেওঁলোকে কিমান শ্বেয়াৰ আছে সকলোখিনি কথা উল্লেখ আছে। এজন ব্যক্তিৰ নামত 50% আৰু আন দুজনৰ নামত 25%। এজন হৈছে সিদ্ধাৰ্থ শৰ্মা। তুমি কাৰোবাক লগ পাইছা নেকি হোটেলখনৰ? হিমাংকৰ। হয়, নিতুমণি শইকীয়া, ইতিমধ্যে অসমবাসীয়ে এই কথাটো স্পষ্ট হৈছে, যি গোকাত মিছা কথা বণিক গোষ্ঠীয়ে লৈছিলে আৰু এই বণিক গোষ্ঠীয়ে লোৱাৰ প্ৰমাণ এই মুহূৰ্ততো আপুনি যদি চাই তেতিয়াহ'লে এইখন ৰয়েল হেৰিটেজ আজিৰ দিনটোত খোলা হৈছে। যোৱাকালিৰ
দেখুৱাইছে এই হোটেলখন এতিয়া দেখিছে আপুনি লাইট জ্বলি আছে, কিন্তু যোৱাকালি দিনটোত ইয়াত লাইট নাছিল, সম্পূৰ্ণৰূপে বন্ধ আছিল। আৰু আজি যেতিয়া আমি উপস্থিত হৈছিলো, উপস্থিত হোৱাৰ পাছত তেওঁলোকে এই গোকাক মিছা কথাটো মাতিছিলে। আৰু ইয়াত সিদ্ধাৰ্থ শৰ্মাই যোৱা 11 মাহে তেওঁলোকে কেৱল এই মাৰ্কেটিং আৰু এডভাৰটাইজমেণ্ট চোৱা বুলি তেওঁলোকে স্পষ্ট কৰিছিলে। কিন্তু আজি এতিয়া এই মুহূৰ্তত যেতিয়া প্ৰতিদিন টাইমৰ হাতত এই তথ্য ওলাই পৰিছে যে এই হোটেলখনৰ 25% মালিকী স্বত্ব যি সিদ্ধাৰ্থ শৰ্মা, বিশেষকৈ জুবিন গাৰ্গৰ যিগৰাকী মেনেজাৰ আছিলে, সেই জুবিন গাৰ্গৰ মেনেজাৰ, মই দেখুৱাম এটা ছবি, এই ছবিটো চাওক। তেওঁলোকে জুবিন গাৰ্গৰ নাম লৈ বেপাৰ কৰি আছে আৰু আজিও কৰি আছে। এই দেখুৱাইছো সন্ধিয়া সময়, এতিয়া প্ৰায় সন্ধিয়াৰ পিছত এতিয়া এই জুবিন গাৰ্গৰ ছবিখন আনিছে, কিন্তু ইয়াত চাকি বন্তি বা ধূপ ধূনা একো নাই। আৰু সমান্তৰালকৈ এই কাৰবাৰটোৱে, এই যিটো কাৰবাৰ, এই কাৰবাৰটোৱে সিদ্ধাৰ্থ শৰ্মাই কৰি আহিছিলে। সমগ্ৰ অসমবাসীক ধূলিসাত বা সমগ্ৰ অসমবাসীক ধূলিত আচলতে চকুত ধূলা দি পেলাই তেওঁলোকে এই কামটো কৰি আছিল। আৰু সিদ্ধাৰ্থ শৰ্মাই এই যিখন হোটেল, এই হোটেলখনৰ 25% মালিকী স্বত্ব লৈ পেলাই চলাই আছিলে। আৰু আনকি আমি যেতিয়া সুধিছিলো ইয়াৰ যিগৰাকী মেনেজাৰ বা যি পৰিচালনা দায়িত্বত আছে, তেওঁ পদ্মাৰ, জনৈক পদ্মাৰ বুলি, সেই পদ্মাৰক যেতিয়া সুধিছিলো যে আপোনালোকৰ দৰমহা সিদ্ধাৰ্থ শৰ্মাই চেক যোগে পেমেণ্ট কৰে, তেতিয়া সেই কথাটো অস্বীকাৰ কৰিছিলে বা তেতিয়া সেই কথাটো জনাবলৈ অপৰাধ কৰিছিলে যে মালিক ডিম্পল কোঁৱৰে এই বস্তুটো জানে বা এই কথা বিষয়ে জানে, আমি নাজানো। সেই কথাটো তেওঁলোকে কৈছিলে। আজিৰ দিনটো যেতিয়া এই মুহূৰ্তত যেতিয়া এই কথাটো স্পষ্ট হ'ল, ইয়াৰ পাছত ডিম্পল কোঁৱৰ অথবা এই হোটেলখনৰ লগত জড়িত এই 3 ব্যক্তিৰ সমান্তৰালকৈ যিহেতু সিদ্ধাৰ্থ শৰ্মা পলাতক হৈছে, তাৰ লগত থকা 2টি স্বত্বাধিকাৰী, আন যি সহযোগী, তেওঁলোকে কি ক'ব? হোটেলখনৰ ভিতৰৰ দৃশ্যটো মই দেখুৱাইছো, এতিয়াও সম্পূৰ্ণৰূপে খোলা আছে, মানুহ আহি আছে গৈ আছে, ইয়াত গ্ৰাহক আহি আছে গৈ আছে। এয়া হৈছে সম্প্ৰতি সিদ্ধাৰ্থ শৰ্মাৰ যি কাৰবাৰ বা সিদ্ধাৰ্থ শৰ্মাই যি হোটেল খুলি লৈছিলে, হোটেল খুলি লৈ যি বেপাৰ কৰিছিলে, সেই বেপাৰ কৰি লোৱাৰ দৃশ্য মই দেখুৱাইছো। এতিয়াও আপুনি চাই এই হোটেলখনৰ ভিতৰত গ্ৰাহক আহি আছে গৈ আছে। আৰু এয়াই হৈছে এতিয়া বাস্তৱ ছবি। এইখনেই আজিৰ দিনটোত বাস্তৱ ছবি। সিদ্ধাৰ্থ শৰ্মা যদিও পলাতক, তথাপিও কিন্তু সিদ্ধাৰ্থ শৰ্মাৰ নাম লুকুৱাবলৈ এই হোটেলখনে কোনো ধৰণে সংকোচ নকৰিলে, কোনো ধৰণে তেওঁলোকে এবাৰো কুণ্ঠাবোধ নকৰিলে। তেওঁলোকে সঁচাটো, প্ৰকৃত যিটো সত্য অসমবাসীয়ে জানিব বিচাৰিছিল, সেই প্ৰকৃত সত্যটো কিন্তু লুকুৱাই ৰাখিলে। আজিৰ দিনটোতো তেওঁলোকে লুকুৱাই ৰাখিছে। আৰু এয়া হৈছে, আৰু এই মুহূৰ্তত মই জানিব বিচাৰিম, যিহেতু হোটেলখন উপস্থিত হৈছো, আপোনালোকৰ পৰিচালনা দায়িত্বত থকা কোনোবা লোক আছে নেকি এই মুহূৰ্তত? এই হোটেলখনত আপোনালোকে সিদ্ধাৰ্থ শৰ্মা আচলতে মালিক হয় বুলি এতিয়া সকলো তথ্য পোহৰলৈ আহিছে। কি ক'ব এই সমগ্ৰ বিষয়টো সন্দৰ্ভত? তেওঁলোকৰ মালিকী স্বত্ব আছে 25%। প্ৰিয় দৰ্শক, এই মুহূৰ্তত আমাৰ হিমাংকৰৰ লগত সংযোগ বিচ্ছিন্ন হৈছে, কিন্তু মই আপোনালোকক কওঁ যে এই হোটেলখন তেওঁলোকে লিজত লোৱাটো সঁচা। আৰু তেওঁলোকৰ যিখিনি মোৰ হাতত কাগজ পত্ৰ আহিছে, মই প্ৰতিদিন টাইমৰ দৰ্শকসকলক মই জনাব বিচাৰোঁ যে তেওঁলোকে 25/9/2024 পৰা 15/9/2024 পৰা 14/9/2025 এই যিটো পিৰিয়ড, মন্থলি তেওঁলোকে লিজত লৈছে 9 লাখ টকাত। পাৰ মান্থ তেওঁলোকে 9 লাখ টকা লিজত লৈছে। যোৱা বছৰ 15 ছেপ্টেম্বৰৰ পৰা এই বছৰ এই চলিত 14 ছেপ্টেম্বৰলৈকে এই 3জন ব্যক্তিয়ে পাৰ মান্থ 9 লাখ টকাত এই হোটেলখন লিজত লৈছে। 15/9/2025 অৰ্থাৎ আজি 24 ছেপ্টেম্বৰ, যোৱা 15 ছেপ্টেম্বৰৰ পৰা অহা 26 চনৰ 14 ছেপ্টেম্বৰলৈকে, মই পুনৰ কৈছোঁ, এই যোৱা 15/9/2025 পৰা 14/9/2026 চনলৈ এই হোটেলখন আকৌ তেওঁলোকে পাৰ মান্থ 9 লাখ টকাতে লিজত লৈছে। কিন্তু তাৰপিছত 15/10/2026 পৰা 14/10/2027 তেওঁলোকে এই হোটেলখন 10 লাখ টকাত, পাৰ মান্থ 10 লাখ টকাত লিজত লৈছে। আৰু লিজত লোৱা এই 3জন ব্যক্তিৰ গোটেই কাগজ পত্ৰ আমাৰ হাতত। ডিম্পল কোঁৱৰ আচল মালিক হয়, কিন্তু তেওঁলোকে এই ডিম্পল কোঁৱৰে এই হোটেলখন এতিয়া লিজত দিছে এই 3গৰাকী ব্যক্তিক। আৰু ইয়াৰে পুনৰ কৈছোঁ 25% শ্বেয়াৰ আছে এতিয়া এইগৰাকী সিদ্ধাৰ্থ শৰ্মাৰ হাতত। প্ৰশ্ন হৈছে যে যদি জুবিন গাৰ্গৰ হাতত সঁচাকৈয়ে জুবিন গাৰ্গৰ একাউণ্টত 10,000 টকাহে আজিৰ দিনত জমা আছে, তেনেহ'লে এই বিশাল হোটেলখন, যিখন হোটেলত 52টাকৈ AC ৰুম আছে, য'ত বেংকুৱেট হল আছে, য'ত বাৰ আছে, ইমান এখন বিশাল হোটেলৰ লিজত ল'ব পৰাকৈ অৰ্থনৈতিক শক্তি আৰু সামৰ্থ্যটো সিদ্ধাৰ্থ শৰ্মাই ক'ৰ পৰা পালে আমি নাজানো। যদি কথাটো সঁচা, সিদ্ধাৰ্থ শৰ্মাৰ এই কথাবিলাকো এতিয়া তদন্তৰ ভিতৰলৈ আহিবনে নাহে, আমি অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰিছোঁ এই বিষয়টো। সিদ্ধাৰ্থ শৰ্মাক যিকোনো মুহূৰ্ততে আপোনালোকে গ্ৰেপ্তাৰ কৰিব। আৰু অকল গ্ৰেপ্তাৰ কৰি অকল জুবিন গাৰ্গৰ এই হত্যাৰ তদন্তটোৱেই অকল তাতেই তেওঁ সোধা পোছা কৰি ক্ষান্ত থাকিলে নহ'ব। এই কথাবিলাকো কিন্তু আহিব লাগিব। সঁচা কি মিছা কি অসমৰ মানুহে এই কথাবিলাকো জানিব লাগিব। মই অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি লৈ ল'ম। তাৰপিছত বাকী যিকেইটা তথ্য আমাৰ হাতলৈ আহিছে সেই সন্দৰ্ভত মই আমাৰ 3টা স্থানত 3গৰাকী সাংবাদিক যিহেতু আছে, মই পোনপটীয়াকৈ তেওঁলোকৰ কাষলৈ যাম। আৰু যিখিনি তথ্য আমাৰ হাতত আছে, মই আকৌ কৈছোঁ আপোনালোকক মই মুখেৰে কোৱা নাই, অকল
সম্পূৰ্ণৰূপে তথ্য প্ৰমাণ লৈ কাগজে পত্ৰই সকলো সাজু হৈয়ে এইখিনি কথা কৈছোঁ বিগ এক্সপ'জ আচলতে সিদ্ধাৰ্থ শৰ্মাৰ যিখিনি সা সম্পত্তিৰ কথা আহিছে এই সকলোখিনি কথা ইতিমধ্যেই আমাৰ হাতলৈ আহি পৰিছে আৰু সকলোখিনি কথা আপোনালোকৰ আগত মই এই মুহূৰ্তত এক্সপ'জ কৰিছোঁ